NPS নেশ্যনেল পেঞ্চন স্কিম আৰু UPS ইউনিফাইড পেঞ্চন স্কিম আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ একমাত্ৰ দাবী। আমাৰ দাবী যে এই NPS আৰু UPS যি ব্যৱস্থা এই ব্যৱস্থা প্ৰত্যাহাৰ কৰি অসম চৰকাৰে আমাৰ এই কৰ্মচাৰীসকলৰ অসম চৰকাৰৰ অন্তৰ্গত সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত OPS পুনৰ প্ৰৱৰ্তন কৰিব লাগে। এই দাবী ৰাখিয়ে আমি আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰত্যেক জিলা কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা আমি দুঘণ্টীয়াকৈ আজি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ আৰু সেই তাৰ লগত সংগতি ৰাখি আমি শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদেও আজি OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত আমি দুঘণ্টীয়া আজি এই ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আনহাতে পৰিতাপৰ বিষয় যে আমাৰ 2013 চনত যিবিলাক বিদ্যালয় প্ৰভিন্সিয়েলাইজ হৈছিলে সেই বিদ্যালয়বিলাক কিন্তু 1983 চনত মানে এষ্টাব্লিছ হোৱা বিদ্যালয় আছিলে আৰু যিখিনি বিদ্যালয়ে 2010 চনত আহি ফাইনেন্সিয়েল এছিষ্টমেণ্ট গ্ৰাণ্ট পাইছিলে আৰু 1979 চনতে সেই বিদ্যালয়বিলাকে এডহক গ্ৰাণ্ট পাইছিলে। গতিকে তেনেবিলাক বিদ্যালয়কো মানে পুনৰ NPSৰ আওতালৈ নিয়াটো অতি পৰিতাপৰ বিষয়। আৰু আপোনালোকে সকলোৱে জ্ঞাত যে আমি জ্ঞাত সকলো অসমৰ কৰ্মচাৰী সমাজ জ্ঞাত যে আমাৰ যিসকল জনপ্ৰতিনিধি এই জনপ্ৰতিনিধিসকলে কিন্তু আমাৰ পূৰ্বৰ যি আমাৰ OPS ব্যৱস্থা এই OPS ব্যৱস্থাৰ অনুসৰি এতিয়াও তেওঁলোকে পেঞ্চন পাবলৈ মানে ব্যৱস্থা তেওঁলোকৰ চলি আছে। গতিকে আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ মূল দাবী যে এই NPS আৰু UPS ব্যৱস্থা প্ৰত্যাহাৰ কৰি পুনৰ অসম চৰকাৰে আমাৰ OPS ব্যৱস্থা প্ৰৱৰ্তন কৰাটোৱে আমাৰ লক্ষ্য ৰাখি আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে এই আন্দোলনৰ কাৰ্যসূচী চলাই গৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আমাৰ এটা আহ্বান আছিলে। আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে আমাৰ যিসকল কৰ্মচাৰী তেওঁলোকক যিহেতু আমাৰ পুৰণা পেঞ্চন নীতি আছিলে এইটো প্ৰত্যাহাৰ কৰি নতুন পেঞ্চন নীতি আধাৰত আমাৰ কৰ্মচাৰীসকলক লৈ গৈছে। 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পিছত এই আইনখন প্ৰৱৰ্তন কৰাৰ পিছত আমাৰ পেঞ্চন নীতিটো কমপ্লিট প্ৰত্যাহাৰ কৰি পেলাই নতুন পেঞ্চন নীতি প্ৰৱৰ্তন কৰিলে। ইয়াৰ ফলত আমাৰ কি হৈছে যিসকল কৰ্মচাৰী আছে এখেতসকলৰ ভৱিষ্যতটো সুৰক্ষিত নহয়। আচলতে আমাৰ কি হৈছে উদ্যোগীসকল প্ৰায় 30-40 বছৰ চাকৰি কৰি অৱসৰীৰ পিছত যেতিয়া বৃদ্ধ অৱস্থাত হয় এই পেঞ্চনটোৰ বিনিময়তে আমাৰ তেখেতসকলৰ বাৰ্ধক্য যিটো কাল থাকে এই কালটোত তেখেতসকলে পৰিচালিত হয়। এতিয়া ঘটনাটো হৈছে কি আমাৰ যেতিয়া পেঞ্চনটো নাথাকে আৰু আমাৰ যিসকল ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা এই দৰমহাটো আপোনালোকে জানে খুব কম। বিশেষ আমাৰ যিবিলাক অন্য যিবিলাক ভাৰতবৰ্ষৰ যিবিলাক অইল ছেক্টৰ আছে বা প্ৰাইভেট কোম্পানী আছে তাৰ তুলনাত আমাৰ অসম চৰকাৰৰ দৰমহাবিলাক যথেষ্ট কম। গতিকে এই দৰমহাখিনি পোৱাৰ পিছত আমাৰ যিসকল কৰ্মচাৰী তেওঁলোকে ল'ৰা ছোৱালীক ডাঙৰ কৰাৰ পিছত পৰিয়াল চলোৱাৰ পিছত চিকিৎসাজনিত খৰচ কৰাৰ পিছলৈ তেখেতসকলৰ হাতত আমাৰ একেবাৰে আৰ্থিক অৱস্থাটো খুব বেয়া হৈ যায়। গতিকে এই বৃদ্ধ অৱস্থাত আগতে পেঞ্চনটোৰ দ্বাৰা আমাৰ বাৰ্ধক্য কালছোৱাত আমি পৰিচালিত হওঁ। গতিকে এতিয়া আমাৰ ডাঙৰ কথা হৈছে যিটো নতুন পেঞ্চন নীতি কৰিলে বা যিটো ইউনাইটেড UPS যিটো নীতি কৰিলে এইটো অৰ্থাৎ আমাৰ পুৰণা পেঞ্চন নীতি অৰ্থাৎ আমাৰ যিটো আগতে কৰ্মচাৰীসকলে লাভান্বিত হৈছিলে এইটো নহয়। গতিকে আমাৰ এতিয়া কৰ্মচাৰীসকলৰ এটা আমাৰ দাবী আছে। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে আমাৰ যিটো NPS এইটো প্ৰত্যাহাৰ কৰি পুনৰ OPS প্ৰৱৰ্তন কৰিব লাগে। আমি এতিয়া অসম চৰকাৰৰ ওচৰত আমি আমাৰ কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা বিভিন্ন ধৰণৰ আমি আমাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। গতিকে অতি শীঘ্ৰে যাতে কৰ্মচাৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি এই OPSটো পুনৰ প্ৰৱৰ্তন কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।